আজি ভাল লগা এটা দিন আমি সকলো লগ হৈছোঁ বহুদিনৰ মূৰত যিহেতু মুখ্য সচিব উপসভাপতিকে প্ৰমুখ্য কৰি প্ৰায় আমাৰ 30জন সৈনিক কাৰাৰুদ্ধ হৈ আছিলে প্ৰায় 4 মাহ দিন তাৰপিছত আমি আজি আনুষ্ঠানিকভাৱে এনেদৰে লগ হৈছোঁ আৰু তাৰ বাবে বহুত সুখী আৰু ইয়াৰ পৰাই এটা বাৰ্তা আমি স্পষ্ট দিওঁ যে বীৰ লাচিত সেনা অসম বৰ সৈনিকসকলে জাতীয়তাবাদৰ কেঁচা তেজ খাই আমি ইয়াত বহি আছোঁ আমি ইয়াত ধৰ্মৰ আফিম খাই বহি থকা নাই আৰু সেইকাৰণে এই ৰাজনৈতিক দলবিলাকে আমি কি কৰি আছোঁ বিশেষকৈ বিজেপি আৰু কংগ্ৰেছক আমি অনুৰোধ জনাইছোঁ বীৰ লাচিত সেনাই কি কৰি আছে আপোনালোকে সেইটো চিন্তা নকৰিব ইলেকশ্যন আহি আছে কোনটো পাৰ্টি জিকিব পাৰে সেইটো চিন্তা কৰক আপোনালোকৰ চিন্তাটো বীৰ লাচিত সেনাক লৈ বিজেপি আৰু কংগ্ৰেছক আপোনালোকে চিন্তাটো কৰক আপোনালোক ইলেকশ্যন কেনেকৈ জিকিব বীৰ লাচিত সেনাই নিজৰ জাতীয়তাবাদী চৰিত্ৰ সদায় অক্ষুণ্ণ ৰাখিছে আৰু সদায় অক্ষুণ্ণ ৰাখি যাব আৰু এই বিপদৰ সময়ত বীৰ লাচিত সেনাৰ যিমানখিনি সৈনিকে সাহসেৰে থিয় দিলে সকলো সৈনিকক আমি কেন্দ্ৰীয় সমিতিৰ হৈ ধন্যবাদ জনাইছোঁ আৰু লগতে সংবাদ মাধ্যমক ইতিমধ্যে মুখ্য সচিবে ধন্যবাদ জনাইছে আমাৰ যিখিনি ধুমুহা আহিছিলে ধুমুহা সম্পৰ্কত ক'বলগীয়া কথা এইখিনি আছে এতিয়া আমাৰ 24 তাৰিখে খিলঞ্জীয়া দিৱস সমগ্ৰ জাতিটোৰ বাবে একত্ৰিত হোৱা এটা সময় সেয়েহে অসমৰ সমূহ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ এই ঐতিহাসিক তলাতল ঘৰ বাকৰিলৈ আমি নিমন্ত্ৰণ জনাইছোঁ 24 তাৰিখৰ দিনা আৰু আমি বেলেগ বিভিন্ন দল সংগঠনক নিমন্ত্ৰণ জনাইছোঁ আৰু ভিগু কাশ্যপে গীত পৰিৱেশন কৰিব তালৈও সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু এখন খুব উচ্চ খাপৰ এখন আলোচনা চক্ৰ দিয়া হৈছে সেই আলোচনা চক্ৰয়েও জাতিৰ ভৱিষ্যতৰ কাৰণে এটা দিশ নিৰ্ণয় কৰিব সেয়েহে সকলোকে বিশেষকৈ শিৱসাগৰৰ সকলো খিলঞ্জীয়া ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে আমাক সহযোগ কৰি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত সহায় সহযোগ কৰিব এইখিনিয়ে কথা অভিনন্দন জনাইছোঁ আপোনালোকে প্ৰত্যেকেই অৱগত যে বীৰ লাচিত সেনা অসমে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব অস্তিত্ব সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে জন্মলগ্নৰে পৰা নিৰবিচ্ছিন্নভাৱে জাতীয় সংগ্ৰামখন আগবঢ়াই লৈ গৈছে এই জাতীয় সংগ্ৰামখন আগবঢ়াই লৈ যাওঁতে আমাক এই প্ৰচলিত যিটো ব্যৱস্থা এই ব্যৱস্থাই আমাৰ বীৰ লাচিত সেনা অসম নামৰ আপোচবিহীন যিটো এই সংগ্ৰামী সত্তা এই সত্তাটোক নিষেধ কৰিবৰ কাৰণে আমাৰ এই সংগঠনটোৰ মাজত এজাক প্ৰচণ্ড ধুমুহাই যেনেদৰে আমাৰ সংগঠনটোক উঘালি পেলাবৰ কাৰণে যি কূটকৌশল ৰচনা কৰিছিল একাংশ ষড়যন্ত্ৰকাৰীয়ে কিন্তু বীৰ লাচিত সেনা অসম এজোপা বটবৃক্ষ আৰু কোনো ধুমুহা বা বতাহে বীৰ লাচিত সেনা অসম নামৰ এই সত্তাটোক উঘালি পেলাব নোৱাৰে এই কথা কিন্তু প্ৰমাণ হৈ গ'ল আজি আপোনালোকে দেখিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বীৰ লাচিত সেনা অসমত আপোচবিহীনভাৱে কাম কৰি থকা এই সংগ্ৰামী সত্তাটোৰ লগত জড়িত হৈ থকা সৈনিকসকলক ভুৱা গোচৰত তেওঁলোকে এজনকৈ প্ৰায় 50জনতকৈ অধিক সৈনিক গ্ৰেপ্তাৰ কৰি ৰাখিছিল আজি সকলোবোৰ ষড়যন্ত্ৰ উফৰাই আইনী প্ৰক্ৰিয়াৰে আমাৰ সৈনিকসকল মুকলি আকাশৰ তললৈ আহিবৰ বাবে সক্ষম হ'ল আমি এইটো কথা ইয়াৰ পৰা স্পষ্ট কৰিব বিচাৰিছোঁ অসমৰ জনগণক যে বীৰ লাচিত সেনা নামৰ যিটো এই আপোচবিহীন সত্তা অটল অদম্য অজেয় স্থিতিৰে অসমৰ খিলঞ্জীয়া জনগণৰ বাবে অসমৰ আবাল বৃদ্ধ বনিতাৰ পৰা হালোৱা সজোৱা কৃষক বনোৱাৰ হৈ আপোচবিহীনভাৱে কাম কৰি যোৱা এই সত্তাক কোনো অপশক্তিয়ে নিষেধ কৰিব নোৱাৰে অটল অদম্য অজেয় স্থিতিৰে কাম কৰি আছে আৰু অনাগত দিনতো কাম কৰি যাব আৰু আজিৰ তাৰিখত আমি আমাৰ মাজত মুখ্য সচিব ৰন্টু পানী ফুকন ডাঙৰীয়াক পাই আমি অতিকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ যিহেতু তেখেতে জাতীয় জীৱনৰ এই সংগ্ৰামখনক আপোচবিহীনভাৱে সন্মুখৰ পৰা নেতৃত্ব দি আগুৱাই লৈ গৈছিল প্ৰায় 3 মাহ 12 দিন তেখেতে অসমত প্ৰায় 6খনকৈ জিলাত এখন জিলাৰ পৰা এখন জিলালৈ কাৰাগাৰলৈ তেওঁ চুচৰাই ফুৰা হ'ল কিন্তু আইনী প্ৰক্ৰিয়াৰ মাজেৰে কোনো ধৰণৰ শক্তিৰ ওচৰত আঁঠু নোলোৱাকৈ পদলেখন নকৰাকৈ শিৰ উচ্চ কৰি আজি তেখেতে পুনৰ এই আজিৰ পৰাই ত্বৰান্বিত গতিত এই জাতীয় সংগ্ৰামখন আগবঢ়াই লৈ যাব গতিকে আমি পুনৰবাৰ আমাৰ সংগ্ৰামী সৈনিকসকলক আমি অভিনন্দন জনাইছোঁ আৰু আমি আশা কৰিছোঁ আমাৰ বীৰ লাচিত সেনা অসমৰ এই আপোচবিহীন যিটো সত্তা খিলঞ্জীয়া মানুহৰ স্বাধিকাৰ আৰু স্বাভিমান ৰক্ষা কৰাৰ যি নিৰন্তৰভাৱে চলাই নিয়া এই সংগ্ৰামখন পুনৰ দুগুণ উৎসাহেৰে আগবাঢ়ি যাব
আজি আমি আছো ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত। আপোনালোকে জানে যে 24 ফেব্ৰুৱাৰী তাৰিখে আমি বীৰ লাচিত সেনা অসম খিলঞ্জীয়া দিৱস হিচাপে উদযাপন কৰি আহিছো। যোৱা বছৰ যোৰহাট মেলেং মেটেলিত আমি এই কাৰ্যসূচী উদযাপন কৰিছিলো, আৰু এইবাৰ আমি শিৱসাগৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আমি এই অনুষ্ঠান আয়োজন কৰিব বিচাৰিছো। আৰু আমি প্ৰত্যেকেই জানো যে 24 তাৰিখটো এটা ঐতিহাসিক দিন, আৰু এই 24 তাৰিখতেই ব্ৰিটিছ আৰু বাৰ্মাৰ দুটা বহিৰাষ্ট্ৰৰ এখন সন্ধি, ইয়াণ্ডাবু সন্ধিৰ কবলত পৰি অসমে অংশগ্ৰহণ নকৰাকৈ পৰাধীনতাৰ শিকলি পিন্ধিবলগীয়া হৈছিল। আৰু এই তাৰিখটোত যে অসমৰ নহয় সমগ্ৰ ভাৰতবৰ্ষই বা বিশ্বত ৰাষ্ট্ৰসংঘই এটা খিলঞ্জীয়া 2007 চনৰ খিলঞ্জীয়া চনত অধিকাৰ আইনৰ জৰিয়তে অসমত খিলঞ্জীয়া কোন সেই কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ আগত এই ভূখণ্ডত আজন্ম গৃহভূমিত বসবাস কৰা স্বকীয় কৃষ্টি সংস্কৃতিৰে বসবাস কৰা প্ৰতিজন অধিবাসী লোকেই খিলঞ্জীয়া। এই কথাটোক আমি বিভিন্ন সময়ত দেখো সংবাদ মাধ্যমত অসমীয়া কোন, খিলঞ্জীয়া কোন, এনেকুৱা ধৰণৰ কথা বতৰে সামাজিক পৰিৱেশ অস্থিৰ কৰি ৰাখিব বিচৰা হয়। গতিকে বীৰ লাচিত সেনাই আমি স্পষ্ট ভাষাৰে এই 24 ফেব্ৰুৱাৰী তাৰিখটোক আমি নিৰ্ধাৰণ কৰি খিলঞ্জীয়া দিৱস হিচাপে আমি উদযাপন কৰিবলৈ আগবাঢ়িছো। আৰু এই খিলঞ্জীয়া দিৱসতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি বৰ্তমান সময়ত যি অবিশ্বাস সন্দেহ আৰু বিষবাষ্প বিয়পাই সামাজিক পৰিৱেশ যেনেদৰে ঘৃণাৰে বিয়পাই দিয়া হৈছে অসমত, সেই পৰিৱেশৰ ঊৰ্ধত গৈ বীৰ লাচিত সেনা অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি সত্তাক একত্ৰিত কৰি প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক একত্ৰিত কৰি এখন প্ৰকৃত অৰ্থত স্বাভিমানী খিলঞ্জীয়া জাতিৰ এখন অসম হিচাপে সমন্বয় ঐক্য আৰু প্ৰগতিৰ দিশে আগবঢ়াই লৈ যাবৰ কাৰণে বীৰ লাচিত সেনা অসমে কাম কৰি গৈছে। আৰু আমি অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া লোকক অহা 24 তাৰিখে তলাতল ঘৰৰ বাকৰিলৈ আমি আমন্ত্ৰণ জনাইছো। আৰু আমাৰ কাৰ্যসূচী আমি আপোনালোকক থুলমূলকৈ আমি ক'ব বিচাৰিছো, আমাৰ সেইদিনাখন এটা খিলঞ্জীয়া জাগৰণ যাত্ৰা অনুষ্ঠিত হ'ব। তাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ উপস্থাপন হ'ব। আৰু তাৰ লগে লগে আমি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিছো। যিহেতু জানে আপোনালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি আছে, যদিও আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আমি মনস্থ কৰিছিলো, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ওপৰত আমি লক্ষ্য ৰাখি আমি এদিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠান আয়োজন কৰিব বিচাৰিছো। আৰু সন্ধিয়া ভাগলৈ এখন আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিব বিচাৰিছো। আলোচনা চক্ৰখনৰ বিষয় হ'ব ইয়াণ্ডাবু সন্ধি আৰু উত্তৰ পূব ভাৰতৰ ৰাজনৈতিক অৰ্থনৈতিক পৰিৱৰ্তন আৰু খিলঞ্জীয়াৰ ওপৰত সন্ধিৰ দীৰ্ঘম্যাদী প্ৰভাৱ। আৰু এই আলোচনা চক্ৰখন সঞ্চালক হিচাপে আমাৰ মাজত থাকিব শ্ৰীযুত তপন কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক গৱেষক, তেখেত গুৱাহাটীৰ। আৰু আলোচক হিচাপে থাকিব ডক্টৰ অৰবিন্দ ৰাজখোৱা, মুৰব্বী অধ্যাপক, অসমীয়া বিভাগ, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়। আৰু থাকিব শ্ৰীযুত সঞ্জয় দাস, গৱেষক অধ্যাপক, ভূগোল বিভাগ, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়। আৰু থাকিব শ্ৰীযুতা আশ্বাবিকা বৰা, সহকাৰী অধ্যাপিকা, বুৰঞ্জী বিভাগ, ৰূপহী মহাবিদ্যালয়, নগাঁও। আৰু বিশিষ্ট তেখেত এগৰাকী লেখিকা, যুৱ সাহিত্যিক। আৰু থাকিব আমাৰ মাজত শ্ৰীযুত অসীম কুমাৰ হাজৰিকা, গৱেষক তথা অতিথি অধ্যাপক, অসম বিশ্ববিদ্যালয় শিলচৰ। গতিকে আমি এই আলোচনা চক্ৰখনৰ ওপৰত অধিক গুৰুত্ব দিব বিচাৰিছো, যিহেতু আমি কৈছোৱেই যে বৰ্তমান সময়ত অসমৰ সামাজিক ব্যৱস্থা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি অবিশ্বাস সন্দেহ ঘৃণাৰ যি বাতাবৰণ, তাৰ ঊৰ্ধত গৈ আমি খিলঞ্জীয়া জাতি সত্তাক একত্ৰিত কৰি বীৰ লাচিত সেনা অসমে সমগ্ৰ জাতি সত্তাক একত্ৰিত কৰি সম্প্ৰীতি সমন্বয় আৰু সদ্ভাৱৰ এক বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে আমি এই খিলঞ্জীয়া দিৱসটো আয়োজন কৰিছো। আৰু এই আলোচনা চক্ৰখনে অসমবাসী ৰাইজলৈ এটা সুন্দৰ সমন্বয়ৰ বাৰ্তা কঢ়িয়াব বুলি ভাবিছো। বক্তব্য ৰাখিবলগীয়াটো বিশেষ নাই, প্ৰস্তুতি চলিছে অসম খিলঞ্জীয়া দিৱসৰ। যোৱা বছৰৰ পৰা বীৰ লাচিত সেনা অসমৰ উদ্যোগত অসম খিলঞ্জীয়া দিৱস আমি উদযাপন কৰিবৰ কাৰণে অগ্ৰসৰ হৈছোঁ। আমাৰ মূল কথা এইটোৱে আছিল যে অসম খিলঞ্জীয়া দিৱসতে অসমৰ স্বতন্ত্ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক ইতিহাসৰ যাতে চৰ্চাৰ এটা প্ৰাণকেন্দ্ৰ হিচাপে আমি 24 ফেব্ৰুৱাৰীটো আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি মনোনিৱেশ কৰিম, আমি ব্ৰতী হৈছোঁ। কাৰণ এটা কথা আপোনালোকে দেখিছে যে বিভিন্ন সময়ত শাসক গোষ্ঠী হওক বা বিভিন্ন দুষ্ট চক্ৰই খিলঞ্জীয়া কোন অখিলঞ্জীয়া কোন তাক লৈ এটা বিভ্ৰান্তিকৰ পৰিৱেশ তেওঁলোকে ৰচনা কৰে, তেওঁলোকে সৃষ্টি কৰে। আমাৰ মাজত ভাগ ভাগ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰে। গতিকে সেইকাৰণে আমি কৈছিলোঁ যে আমি কোৱা নাই যে ভাৰতবৰ্ষৰ 137খন দেশৰ ভিতৰত
ৰাষ্ট্ৰসংঘৰ মজিয়াত যেতিয়া 2007 চনৰ খিলঞ্জীয়া অধিকাৰ চনত তৈয়াৰ কৰিছিল তাত স্বাক্ষৰ কৰিছিল আৰু তাত স্পষ্টভাৱে কৈছিল যে ঔপনিৱেশিক শাসন ব্যৱস্থা হোৱাৰ আগমুহূৰ্তত সেই অংশত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠী তাৰ প্ৰাচীন খিলঞ্জীয়া আদিবাসীৰ ভূমিপুত্ৰ বুলি কৈছিল। আৰু সেইকাৰণে আমি ভাবোঁ যে আমাৰ এটা সুযোগ সুবিধা আছিল, এখন আমাৰ প্ৰামাণিক দলিল আছে, সেইখন হ'ল ইয়াণ্ডাবু সন্ধি, যিটোখন 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা হৈছিল। আৰু সেইকাৰণে ভাবোঁ যে ঔপনিৱেশিক শাসন ব্যৱস্থা হোৱাৰ তাৰ পৰৱৰ্তী পৰ্যায়তে আমি পৰাধীনতাৰ শিকলি পিন্ধিছোঁ আৰু সেই মুহূৰ্তত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠী আৰু খিলঞ্জীয়া প্ৰাচীন আদিবাসী তাক লৈ আমাৰ কোনো দ্বিমত বা দ্বিধাগ্ৰস্ততা নাই। আৰু যিটোক আমাৰ প্ৰতি সন্মিলিত যিটো ৰাষ্ট্ৰ সেই ব্যৱস্থাটোৰ স্বীকৃতি দিছে, য'ত ভাৰতবৰ্ষই স্বীকৃতি প্ৰদান কৰিছে। আৰু সেইকাৰণে আমি ভাবোঁ যে 1826 এই 24 ফেব্ৰুৱাৰীৰ দিনটো আমাৰ কাৰণে কলা দিৱস নহয়, আমাৰ কাৰণে দুখৰ দিন নহয়। আমি ভাবোঁ যে এই দিনটো আমাৰ উদযাপনৰ দিন। প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰ যাতে আজৰি আমি নিজক লৈ পিনি আমি এটা দিন উদযাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমি ল'ব বিচাৰিছোঁ। কাৰণ অসমৰ প্ৰাচীন ইতিহাসলৈ যদি আমি চাওঁ, ইয়াত আমি আমাৰ যিটো স্বতন্ত্ৰ ৰাজনৈতিক ইতিহাস, আমাৰ স্বতন্ত্ৰ অৰ্থনৈতিক যিটো ইতিহাস, সামাজিক সাংস্কৃতিক যিটো বৰ্ণময় আমাৰ ইতিহাস, তাক স্বতন্ত্ৰভাৱে অধ্যয়নৰ যিটো প্ৰাণকেন্দ্ৰ, চৰ্চাৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বীৰ লাচিত সেনা অগ্ৰসৰ হৈছে। যোৱা বছৰৰ পৰা আমি আগবাঢ়িছোঁ। আচলতে এইবাৰ খুব বৰ্ণাঢ্যভাৱে খুব সুন্দৰকৈ এইবাৰ অসম খিলঞ্জীয়া দিৱস উদযাপন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। তাৰ বিভিন্ন ক্ষেত্ৰৰ যা যোগাৰবিলাক চলি আছিলে। এইবাৰ গুৱাহাটী খানাপাৰা ফিল্ডত আমি পাতিবৰ কাৰণে আমি আগবাঢ়িছোঁ। কিন্তু আপোনালোকে দেখিছে যে অনাকাংক্ষিত কিছু ঘটনা আমাৰ মাজত হৈছে বা বিভিন্ন প্ৰভাৱশালী চক্ৰৰ হেঁচাত পৰি আমি দীঘলীয়াভাৱে বীৰ লাচিত সেনাৰ বহুকেইজন সৈনিক কাৰাগাৰত থাকিবলগীয়া হ'ল, প্ৰায় 110টা দিন। গতিকে সেইকাৰণে যি ধৰণে এটা বৰ্ণাঢ্য আয়োজন যা যোগাৰ চলিছিল, তাৰ পৰিৱৰ্তে আমি লাহেকৈ অনুষ্টুপীয়াকৈ হ'লেও আমি শিৱসাগৰ তলাতল ঘৰৰ এই বাকৰিতে আমি সেই অসম খিলঞ্জীয়া দিৱস উদযাপন কৰিব অগ্ৰসৰ হৈছোঁ। ইতিমধ্যে সেই সন্দৰ্ভত আপোনালোকক জনাইছে তাৰ মুখ্য সচিব ডাঙৰীয়া, সম্পাদক ডাঙৰীয়া আছে, সভাপতি ডাঙৰীয়া আছে, উদযাপন সমিতি, তেওঁলোকে গোটেই বিষয়খিনি জনাব। মাত্ৰ আমাৰ কথা এইটোৱেই যে মই সেইদিনাখনো কৈছোঁ যে প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে যেতিয়া এখন যুঁজ চলোৱা হয় তেতিয়াহ'লে কাৰাগাৰেই তাৰ ঠিকনা হয়। সেইকাৰণে আমাৰ আক্ষেপ ভূক্ষেপ বা কোনো অসন্তুষ্টি আমাৰ মাজত নাই, কাৰণ বিপ্লৱৰ সংগ্ৰামৰ বাট আমি নিজেই ৰচিছোঁ। আমাৰ নিজৰ ৰুচি অভিৰুচিৰ ভেটিৰ ওপৰত আমাৰ আকাংক্ষিত যিটো আমি সমাজ সেৱা কৰিছোঁ তাৰ ভেটি প্ৰতিষ্ঠা হৈছে। গতিকে আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই দীঘলীয়া 3টা মাহত আমি আত্মমন্থন, চিন্তন, বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে আমি সুযোগ সুবিধা পালোঁ। ভৱিষ্যতলৈকে এখন গণসংগ্ৰাম আমি কেনেধৰণে লৈ যাব পাৰি, অসমত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীক আস্থা বিশ্বাসত লৈ সন্মিলিতভাৱে নিজৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখন আমি কেনেধৰণে লৈ যাব পাৰি তাৰ বাট আৰু পটভূমি ৰচনা কৰিবৰ কাৰণে সুযোগ সুবিধা হ'ল। গতিকে সেইকাৰণে আমি সকলোকে ধন্যবাদে জ্ঞাপন কৰিছোঁ।